নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম সোণাপুৰৰ কচুতলিৰ উচ্ছেদস্থলীত বৃহস্পতিবাৰে ভয়ংকৰ ঘটনা বেদখলকাৰী প্ৰশাসনৰ সংঘৰ্ষ নিহত 2 আহত কেইবাজনো বিশ্বকৰ্মা পূজাৰ দিনাই লাহৰিঘাটৰ কাঠনিত অঘটন ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ খলিল সমাধি এগৰাকী কিশোৰীৰ মঙ্গলবাৰে জাগিৰোডত যুৱ কংগ্ৰেছে পালন কৰিলে বেৰোজগাৰ দিৱস প্ৰধানমন্ত্ৰীৰ জন্মদিনত কংগ্ৰেছে প্ৰতি বছৰে পালন কৰে এই দিৱস সোণাপুৰৰ কচুতলিত এতিয়া নিমাওমা পৰিৱেশ উচ্ছেদিতৰ ঘৰবাৰী এৰি অন্য স্থানলৈ যাত্ৰা এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত সোণাপুৰৰ কচুতলিত বৃহস্পতিবাৰে সংঘটিত হয় এক ভয়ংকৰ ঘটনা উচ্ছেদৰ বাবে যোৱা আৰক্ষী প্ৰশাসনক আক্ৰমণ কৰে একাংশ সন্দেহযুক্ত বেদখলকাৰীয়ে প্ৰত্যুত্তৰত পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে চলোৱা গুলীত নিহত হয় 2জনকৈ লোক লগতে আহত হয় 20ৰো অধিক আৰক্ষী প্ৰশাসনৰ লোক এই সমগ্ৰ ঘটনাক লৈ কচুতলিত বিৰাজ কৰে তীব্ৰ উত্তেজনাৰ সোণাপুৰৰ কচুতলিত বৃহস্পতিবাৰে ভয়ংকৰ ঘটনা উচ্ছেদিতই লাঠি জং লৈ আক্ৰমণ কৰিলে আৰক্ষী প্ৰশাসনৰ লোকক ভাঙিলে আৰক্ষীৰ বাহন আৰক্ষীৰ প্ৰত্যাক্ৰমণত নিহত হ'ল 2জনকৈ প্ৰতিবাদকাৰী এই দৃশ্য সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত কচুতলিৰ এদল সন্দেহজনক লোকে লাঠি জং লৈ এনেদৰে আক্ৰমণ কৰিবলৈ খেদি আহিছে আৰক্ষী প্ৰশাসনৰ লোকক উল্লেখ্য যে বিগত কিছুদিন ধৰি সোণাপুৰৰ কচুতলিত কামৰূপ মহানগৰ জিলাৰ প্ৰশাসনৰ নিৰ্দেশত একাংশ বেদখলকাৰীৰ বিৰুদ্ধে চলিছিল উচ্ছেদ অভিযান এই উচ্ছেদৰ বৃহস্পতিবাৰে চতুৰ্থ দিনা দুপৰীয়াৰ ভাগত সৃষ্টি হয় ভয়ংকৰ পৰিস্থিতিৰ একাংশ উচ্ছেদিতই লাঠি জং আদিলৈ পৰিকল্পিতভাৱে আক্ৰমণ কৰে আৰক্ষী আৰু প্ৰশাসনৰ লোকক আজি আমাৰ যোৱা 3 দিনমানৰ পৰা ইয়াতে চলি আছিলে উচ্ছেদ শান্তিপূৰ্ণভাৱে চলি আছিলে আজি হঠাৎ এদল লোকে বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰ আহি তেওঁলোকে ইয়াতে থকা আমাৰ আৰক্ষী দলটোৰ ওপৰত আক্ৰমণ কৰে আৰু বিভিন্ন চকা অস্ত্ৰ শিল দলিয়াই এনেকুৱা ধৰণৰ কৰি গতিকে আমাৰ বহুকেইজন আৰক্ষীৰ লোকো ইয়াতে আঘাতপ্ৰাপ্ত হৈছে আৰু যিসকল লোকে আক্ৰমণ কৰে তেওঁলোকৰ মাজৰো কিছুমান আঘাতপ্ৰাপ্ত হৈছে তো তেওঁলোক সকলোকে চিকিৎসাৰ বাবে আমি পঠিয়াই দিয়া হৈছে ইয়াৰ পৰা আৰু বাকী বৰ্তমান পৰিস্থিতি আমাৰ কণ্ট্ৰলত আছে যিসকল মানুহে ইয়াতে অবৈধভাৱে চৰকাৰী ভূমি দখল কৰি আছিলে সেই মানুহখিনিক উচ্ছেদ কৰা হৈছে আৰু এই উচ্ছেদ অভিযানটো ভৱিষ্যতে চলি থাকিব সেইটো এতিয়ালৈকে আমি গম পোৱা নাই আমিতো ইয়াতে আছোঁ আমি ইয়াৰ পৰা যিখিনি মানুহ ইনজিয়ৰ্ড হৈছিলে সেইখিনি পঠাই দিছোঁ সিফালে আমাৰ মানে পুলিচৰ আমাৰ অফিচাৰ্ছ আছে হস্পিটেলত আৰু চব জেগাত যদি কিবা হৈছে তাতে সেইটো তেওঁলোকে তাতে গম প্ৰশাসন সষ্টম হৈ আছে আমাৰ যথেষ্ট পৰিমাণে আমাৰ আৰক্ষী বাহিনীৰ লোকো ইয়াতে উপস্থিত আছে গতিকে বৰ্তমান পৰিস্থিতি সম্পূৰ্ণ আমাৰ নিয়ন্ত্ৰণত আছে কেইবাগৰাকীও জ্যেষ্ঠ আৰক্ষী বিষয়াৰ লগতে সোণাপুৰ ৰাজচক্ৰ বিষয়াগৰাকীও আহত হয় এই আক্ৰমণত সমান্তৰালভাৱে 10গৰাকীকৈ আৰক্ষীৰ লোকো আহত হয় এই আক্ৰমণত ইয়াৰ ভিতৰত কেইবাগৰাকীও মহিলা আৰক্ষীও আছে প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱাত নিহত হয় 2গৰাকী লোক প্ৰথম 3 দিন শান্তিপূৰ্ণভাৱে উচ্ছেদ চলাৰ বাবে বিশাল বাহিনীলৈ প্ৰৱেশ কৰা নাছিল প্ৰশাসনৰ লোক ইয়াৰে সুযোগ গ্ৰহণ কৰি এনেদৰে একাংশ উচ্ছেদিত সন্দেহজনক লোকে আক্ৰমণ কৰে আৰক্ষী প্ৰশাসনৰ লোকক ঘটনাস্থলীত নিশা পৰ্যন্ত তীব্ৰ উত্তেজনাই বিৰাজ কৰাত নিশাই আৰক্ষীৰ উচ্চপদস্থ বিষয়া আহি উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰে এই ঘটনাই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে এনেকুৱা হৈছিলে প্ৰথম যিখিনি মানে এফেকশ্যন হৈ গৈছিলে সেইখিনি সাৰ্ভে কৰিব গৈছিলে আৰু যিখিনি মানুহ খালী হৈ আছিলে
সেইখিনি মানে ইয়াৰ পৰা খালী কৰিবৰ কাৰণে ক'ব গৈছিলে। তেতিয়াই তাৰমানে কি কৰিলে মানে অশান্ত পৰিৱেশ সৃষ্টি কৰি সিহঁতে মানে দৌৰাই মানুহবিলাকক মানে জাপি জোং লৈ আহিছে, শিলগুটি মাৰিছে, মানে বহুত কেইটা চাইডৰ পৰা ঘেৰি ল'লে, ঘেৰি লোৱাৰ পিছত শিলগুটি মাৰিছে, লাষ্টত মানে পুলিচে উপায় নাপায় আৰু ব্লেংক ফায়াৰ কৰিব লগা হৈছে মানে। তাৰপিছত শিলগুটি মাৰিছে, তাৰপিছত দৌৰি পলাব লগা হৈছে। তাৰপিছত ফ'ৰ্চ আছিলে, ফ'ৰ্চে অলপ মানে বেকআপ দি পেলাই লৈ আনিলে আৰু। কিমান যায় আপোনাৰ মেক্সিমাম 5-6 মান সেনেকুৱা হেৰি চলাইছে, বহুত চলাইছে মানে, দুই চাইডেও মানে চলাব লগা হৈছে, বহুত চাইডৰ পৰা আহিছিলে মানে। প্ৰশাসনৰ লোকো ওলাই আহিছে আৰু বেকআপ ফ'ৰ্চ লাগিলে মানে, বেকআপ ফ'ৰ্চো মানে পিছলৈকে গৈ পাইছে। তাৰপিছত তথাপিতো মানে আৰু পুলিচৰো বাছ মানে 2খনমান ভাঙিছে চাগে। ঘটনাটো তাৰমানে আমি ইলেকশ্যন কৰি থাকোঁতে ইফালে আমি ভালকৈ কৈ আছো কথাটো যে আপোনালোকে মানে চৰকাৰী মাটি যিখিনি আছে সেইখিনি যাতে আপোনালোকে বস্তু বাহিনীখিনি ইহঁতে ৰাখিছে, প্লাছ তাতে এটা সৰু টেম্পুত আনি সিহঁতে মানুহখিনি উঠি যোৱা নাই। সেইকাৰণে আমি কৈছিলো মানুহখিনি উঠাই যোৱা, আৰু সিহঁতে তম্বু চম্বুবিলাক আমি ভাঙি দিছো আৰু ঘৰৰ বস্তুবিলাক অলপমান চাইড কৰি দিছো। চাইড কৰি দিওঁতে সিহঁতে এজনকৈ মানুহ তাৰমানে পুৰা একদম ভৰ্তি হৈ গ'ল, সিহঁতে তাৰমানে একদম হামলা কৰি দিছে আমাক। অহাৰ সময়ত তাৰমানে পিছত সিহঁতে লাঠি টাঙান লৈ গোটেইবিলাক একেবাৰে খেদি আহি আছে। পুলিচ বাহিনী আমাৰ হেৰি আছে, সিহঁতে অকণমান প্ৰটেকশ্যন দিলে। ফায়াৰিং আমাৰ কৰা গ'ল, ব্লেংক ফায়াৰ কৰা গৈছে। তাৰপাছত আমি ঠিক ফিল্ড পোৱাৰ লগে লগে সিফালে ওপৰেদি ৰাস্তাইদি আকৌ সমানে পুলিচৰ গাড়ী কেইখন ভাঙিলে। পুলিচৰ গাড়ী 2খন গাড়ী পুৰা হেৰি কৰিছে, গ্লাছবিলাক ভাঙিছে। কাৰোবাৰ ফায়াৰিং গুলি লাগিছে নেকি? সেইবিলাক হোৱা নাই। মোটামুটি আধা ঘণ্টা হ'ব। সমগ্ৰ বিষয়টো সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই ক্ষেত্ৰত কোনো দোষীকে সাৰি যাবলৈ দিয়া নহ'ব বুলিও মন্তব্য কৰে। সোণাপুৰত আমাৰ উচ্ছেদ অভিযান চলি আছিল। সোণাপুৰ এটা ট্ৰাইবেল বেল্ট এণ্ড ব্লক। ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অতি শান্তিপূৰ্ণভাৱে আমাৰ উচ্ছেদ অভিযান চলি আছিলে, আৰু ৰাইজ যিসকলে মাটি দখল কৰিছিলে তেওঁলোকে দৰং জিলা আৰু মৰিগাঁও জিলাৰ নিজৰ অৰিজিনেল ঘৰলৈ উভতি গৈছিলে। আজি ৰাতিপুৱাৰ পৰা কংগ্ৰেছ দল যেতিয়াৰ পৰা তেওঁলোকে এই উচ্ছেদক বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়াই এচাম মানুহ উগ্ৰ হৈ পৰিলে। আপোনালোকে যদি চাই যে বিৰোধী দলপতিয়ে 10টা 10:30 বজাৰ পৰা এই এভিকশ্যনটোত বিৰোধিতা কৰা আৰম্ভ কৰিলে। কংগ্ৰেছ দলে জনা উচিত যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক অসমত কংগ্ৰেছে আনিছিলে, আৰু কংগ্ৰেছে এতিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লকত এভিকশ্যন হোৱাৰ বিৰোধিতা কৰিলে। যেতিয়া কংগ্ৰেছে ৰাতিপুৱাৰ পৰা এভিকশ্যন বিৰোধিতা কৰিলে, তেতিয়া তাত মানুহ উগ্ৰ হৈ পৰিলে, পুলিচৰ ওপৰত আক্ৰমণ চলালে। আমাৰ চাৰ্কুল অফিচাৰ, আমাৰ তাৰে থানাৰ OC আৰু DCP গোটেইসকল ঘায়েল হ'ল। পুলিচেও প্ৰত্যুত্তৰত গুলী চলাবলগীয়া হ'ল। 2জন লোক নিহত হৈছে আৰু 7জন লোক আহত হৈছে, আৰু 22গৰাকী আৰক্ষী এই গোটেই ঘটনাত আহত হৈছে। উচ্ছেদ অভিযান চলি আছে। চৰকাৰী মাটিখিনিত আমি উচ্ছেদ সম্পূৰ্ণ কৰিছোঁ। যিসকলে মেদি পট্টাত আহি বহিছিলে তেওঁলোকক এতিয়া আঁতৰি যোৱাৰ নটিচ দিয়া হ'ব। গুৱাহাটীৰ একেবাৰে লগত আজি যি ধৰণে সংগঠিত আক্ৰমণ হ'ল, সি আহিবলগীয়া দিনবিলাকৰ পৰিৱেশৰ বিষয়ে আমাক আকৌ এবাৰ ভবাই তুলিছে যে আহিবলগীয়া দিনবোৰ কিমান ভয়ংকৰ হ'ব পাৰে। আনহাতে প্ৰচণ্ড উত্তেজনাৰ মাজতেই শুক্ৰবাৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান GP সিং উচ্ছেদস্থলীত উপস্থিত হৈ পৰ্যবেক্ষণ কৰিলে সমগ্ৰ পৰিস্থিতিৰ। সাংবাদিকৰে হোৱা বাৰ্তালাপত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে উচ্ছেদিত লোকসকলে আৰক্ষী প্ৰশাসনক চোকা অস্ত্ৰৰে আক্ৰমণৰ নিন্দা কৰাৰ লগতে এই ঘটনাৰ সৈতে তৃতীয় পক্ষ জড়িত থকাৰ কথা ব্যক্ত কৰাৰ লগতে সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰা হ'ব বুলিও জানিবলৈ দিয়ে। ক'ৰবাত তাত কনস্পিৰেচি আছে আৰু ইনষ্টিগেটৰ আছে, যিখিনি এইটো যোৱাকালি কৰিছে। তাৰ বাহিৰে আমাৰ যিটো ৰেলৱে আৰক্ষী আছে, চুপাৰিনটেণ্ডেণ্ট ৰেলৱে পুলিচ, তেখেতক ডাইৰেক্ট কৰা হৈছিল। এইটোকে যোৱাকালি
ৰেলৱে প্ৰপাৰ্টিও মিছইউজ কৰা হ'ল, তাৰ পৰা পাথৰ পুলিচৰ ওপৰত দিয়া হ'ল। আৰু আমাৰ মনত এটা ডাউট আহিছে যে ৰেলৱেকো ব্লক কৰা কিবা এটা প্ৰচেষ্টা হাতত আছিলে নেকি, ৰেলৱেক ডেমেজ কৰা কিবা প্ৰচেষ্টা লোৱা হৈছিলে নেকি। সেইকাৰণে এটা কেছ ৰেজিষ্টাৰ কৰি SRPকো ইনভেষ্টিগেট কৰিবলৈ কোৱা হৈছে। ইফালে কচুতলিৰ এই ভয়ংকৰ ঘটনাৰ পাছতে কংগ্ৰেছ আৰু AIDFৰ দলে সমগ্ৰ বিষয়টোত ৰাজনীতিৰ ৰহন সানি উচ্ছেদিতৰ পৰিস্থিতিৰ বুজ লোৱাৰ বাবে কচুতলিত প্ৰৱেশৰ চেষ্টা চলায়। কিন্তু স্থানীয় দল সংগঠনে কচুতলিৰ প্ৰৱেশ পথত মানৱ শৃংখল গঠনেৰে এই ৰাজনৈতিক দলসমূহক উচ্ছেদস্থলীত প্ৰৱেশৰ বাধা প্ৰদান কৰে। ৰাইজৰ তীব্ৰ প্ৰতিবাদত সেউমানি আটবাটৰ পৰাই উভতি যাবলৈ বাধ্য হয় কংগ্ৰেছ আৰু AIDFৰ নেতৃত্ব। শুক্ৰবাৰে উত্তাল হ'ল সোণাপুৰৰ কচুতলি। উচ্ছেদস্থলীত প্ৰৱেশত বাধা কংগ্ৰেছ বিধায়িনী দলৰ নেতৃত্বক। কংগ্ৰেছ গোবেক উচ্ছেদৰ ৰাজনীতি নচলিব আদি ধ্বনিৰে ডিমৰীয়াৰ বিভিন্ন দল সংগঠনে কংগ্ৰেছৰ সজাতি দলটোক বাধা দিয়াক লৈ সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ। কংগ্ৰেছে নিলজ্জ থাকিব, তেওঁলোকৰ নীতি সদায় খিলঞ্জীয়াৰ এগেইনষ্টত আছে আৰু খিলঞ্জীয়াৰ এগেইনষ্টতে থাকিব। আজি প্ৰমাণ কৰি দিলে তেওঁলোকে যে আজি বাংলাদেশে যে আজি আক্ৰমণ কৰিলে পুলিচৰ ওপৰত, তেওঁলোকে কিন্তু এটা কথাও কোৱা নাই পুলিচৰ ওপৰত যে নিৰ্মমভাৱে প্ৰহাৰ কৰিছে, পুলিচক যে আজি হস্পিটেলাইজ কৰি থৈছে, সেইখিনি কথা তেওঁলোকে ক'ব পৰা নাই। নিলজ্জ কংগ্ৰেছে আজি নিলজ্জ হ'ল, তেওঁলোকৰ লাজ নাই। তেওঁলোকে আজি খিলঞ্জীয়াৰ মাটিভূমি আজি বেদখল কৰাইছে, তেওঁলোকে আজি বেদখল মুক্ত কৰা তেওঁলোকে বাধা প্ৰদান কৰিব আহিব। হিউমেন ৰাইটছৰ কথা আজি দোহাই দি তেওঁলোকে আজি এই উচ্ছেদ অভিযানক তেওঁলোকে বাধা প্ৰদান কৰিছে। নিবিধাতে উভতাই পঠাম, কংগ্ৰেছে আহিলেও উভতাই পঠাম, AIDF আহিলেও উভতাই পঠাম, আমচুৱে আহিলেও উভতাই পঠাম। তীব্ৰ বাকবিতণ্ডা স্থানীয় দল সংগঠন আৰু কংগ্ৰেছ বিধায়িনী দলৰ নেতৃত্বৰ। আমি এটা কথা ক'ব বিচাৰিছোঁ, আমি ৰাইজৰ লগত তেতিয়াও আছোঁ যেতিয়া চিমেণ্ট ফেক্টৰীত পলিউশ্যন হয় বুলি কৈ ৰাইজে প্ৰতিবাদ কৰিছে, তেতিয়াও ৰাইজৰ লগত আছোঁ। আমি কৈছোঁ উচ্ছেদ হৈছে, তাত আমি কেতিয়াও বিৰোধিতা কৰা নাই। আমি কৈছোঁ যে বিধিগত নিয়মেৰে উচ্ছেদ কৰক, আৰু যিসকল বেদখলকাৰীয়ে যদি পুলিচক যিসকলে হাৰাশাস্তি কৰিছে তাকো আমি গৰিহণা দিছোঁ। আমি কৈছোঁ যে চৰকাৰে যাতে অন্য সমস্যাবোৰ তল পেলাবৰ কাৰণে যাতে আমাৰ জনগোষ্ঠীয় নেতাসকলক যাতে তেওঁলোকে ব্যৱহাৰ নকৰে, তাৰ কাৰণে চৰকাৰক সকীয়াই দিছোঁ। বিপথে যাতে পৰিচালনা নকৰে তাৰ কাৰণে সকীয়াই দিছোঁ। আৰু চৰকাৰক আমি এটা কথা ক'ব বিচাৰিছোঁ, স্মাৰ্ট মিটাৰ, নিবনুৱা সমস্যা, অত্যাৱশ্যকীয় সামগ্ৰী, ইয়াত যেতিয়া তাজ চিমেণ্ট, দিব্যশক্তি চিমেণ্ট, ষ্টাৰ চিমেণ্ট এইবিলাকে ৰজাঘৰীয়া জনজাতীয় লোকসকলৰ পলিউশ্যনত তেওঁলোকৰ বিল পোতাকে আদি কৰি বিভিন্ন ক্ষয় ক্ষতি কৰিছে, তেতিয়াও ৰাইজৰ লগত কংগ্ৰেছ আছিল আৰু আছে আৰু থাকিব। সেয়া আমি কৈছোঁ, আমি উচ্ছেদৰ বিৰোধী নহয়। আমি কৈছোঁ জনগোষ্ঠীয় লোকে মাটি পাব লাগে, ট্ৰাইবেল বেল ব্লকৰ মাটি এনক্ৰচ হ'ব নালাগে। ট্ৰাইবেল বেল ব্লকৰ মাটি কেৱল ডিমৰীয়াতে নহয়, গোটেই অসমতে ট্ৰাইবেল বেল ব্লকৰ মাটিৰ পৰা বেদখলকাৰী উচ্ছেদ কৰিব লাগে, কিন্তু বিধিগত নিয়ম অনুসৰি। আমি উচ্ছেদৰ লগত কথা নহয়, আমি আহিছোঁ যিটো ট্ৰাইবেল বেল ব্লকবোৰ আমাৰ কংগ্ৰেছৰ দিনতে বনাইছিলে, যেতিয়া এটা অংশ উচ্ছেদ কাৰ্য কৰে তেতিয়াহ'লে কিছুমান সুপ্ৰিম কোৰ্টৰ নিয়ম আছে যে উচ্ছেদকাৰীক তেওঁলোকে ন'টিচ দিব লাগে। ন'টিচ নিদিয়াকৈ মানুহখিনিক অলপ সুবিধা দিব লাগে যে উঠি যায়। ন'টিচ দিব লাগিছিলে, এতিয়া ন'টিচটো দিয়া নাই বুলি শুনিছোঁ। গতিকে এতিয়া আমি উচ্ছেদ কৰা ট্ৰাইবেল বেল সুৰক্ষিত হ'ব লাগে, সেইটো কিন্তু আমাৰ একদম স্পষ্ট কথা। ট্ৰাইবেল বেল সুৰক্ষিত হ'ব লাগে, তাত কোনো বেলেগে আহিব নালাগে, কিন্তু সেইটো নীতি নিয়মৰ মাজেৰে হ'ব লাগে। জাকিৰ হুছেইন চিকদাৰ, ৰেকিবুদ্দিন আহমেদ, শিৱামণি বৰা, ৱাজেদ আলী চৌধুৰী, নুৰুল হুদা, মহম্মদ আসিফ নাজাৰ, প্ৰদীপ চৰকাৰ, যাদৱ স্বৰ্গীয়ানী, নন্দিতা দাসকে ধৰি মুঠ 9গৰাকী কংগ্ৰেছৰ
বিধায়কৰ নেতৃত্বত এটি সজাতি দল আহিছিল কচুতলীৰ উচ্ছেদস্থলীৰ বুজ ল'বলৈ, যাৰ বাবে একাংশ দল সংগঠনৰ নেতৃত্বই ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী কচুতলীৰ মূল প্ৰৱেশ পথত মানৱ শৃংখলেৰে কৰিছিল বাধা। ইয়াৰ বাবেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। প্ৰথম কথাটো হ'ল কংগ্ৰেছে দেৱব্ৰত শইকীয়া তেওঁ বিৰোধী দলৰ নেতা, তেওঁ যি স্থিতি ল'লে খিলঞ্জীয়া বিৰোধী স্থিতি লৈছে, তাক আমি ডিমৰীয়াবাসী হিচাপে গৰিহণা দিছোঁ। আৰু তেখেতসকলৰ ইয়াত ৰাজনীতি কৰাৰ কোনো স্থান নাই। আৰু কংগ্ৰেছ দল আগৰ পৰাই খিলঞ্জীয়া বিৰোধী আছিল আৰু পুনৰবাৰ তেখেতসকলে দেখুৱাই দিলে যে তেওঁলোকৰ খিলঞ্জীয়া বিৰোধী চৰিত্ৰ। আমাৰ ডিমৰীয়াত উঠি অহা ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ স্বাৰ্থত কোনো কাৰণতে অবৈধ উচ্ছেদ বন্ধ হ'ব নালাগে। আৰু অবৈধ লোকসকলক এজনো ইয়াত থকাৰ ঠাই নাই, ইয়াৰ পৰা তেখেতসকলে যাব লাগিব। ইয়াৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ ৰাইজৰ প্ৰতি সঁহাৰি জনাই তেখেতে এই উচ্ছেদ কাৰ্য চলাই আছে। আৰু যিসকল লোকে দুষ্কৃতিকাৰী লোকে অসম পুলিচৰ ওপৰত যি অত্যাচাৰ কৰিছে তেখেতসকলক অনতিপলমে কাৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে। মানৱতা ইমান দিন দেখুওৱা নাছিল নেকি? মানৱতা তেখেতসকলে আজি 50 বছৰ হ'ল নেকি তেওঁলোকে দেখা নাই? অবৈধ আমাৰ ট্ৰাইবেল বেল্টৰ ভূমি তেখেতসকলে দখল কৰি আছে। এইটো কোনটো বৈধ কথা? আমাৰ খিলঞ্জীয়াৰ মাটি দখল কৰি তেখেতসকলে আহি অবৈধভাৱে বাস কৰি ইয়াত 2 দিন পাছত জেহাদীৰ ঘাটি হ'ব। আৰু তেখেতসকলে পৰিকল্পিতভাৱে এই কাম কৰিছে। আৰু তেখেতসকলৰ যি সংগঠন, এই সংগঠনে সম্পূৰ্ণ সহায় কৰিছে আৰু তেখেতসকলে উচতনি দিছে। আৰু এই উচতনি দিয়া কাৰ্যক আমি গৰিহণা দিছোঁ। বাকী কোনো ৰাজনৈতিক দল অহা নাই। যিসকল উচ্ছেদিতসকলৰ পক্ষত ইতিমধ্যে কথা বতৰা পাতি আছে, যিসকলে মন্তব্য প্ৰদান কৰিছে, তেওঁলোকে উচ্ছেদিতসকলক লগ ধৰিবলৈ আহিছে। গতিকে আমাৰ এটা কথা যে ইয়াৰ ডিমৰীয়াৰ যিসকল স্থানীয় দল সংগঠন, যিসকল স্থানীয় ৰাইজ, তেওঁলোকে এই সমস্যাটো দীৰ্ঘদিন ভুগি আছে। ইয়াৰ খিলঞ্জীয়া লোকসকল ভূমিপুত্ৰসকলে এই সমস্যাটো দীৰ্ঘদিন ভুগি আছে। এতিয়া এই সমস্যাটো সমাধান হোৱাৰ পথত এতিয়া বাহিৰৰ পৰা অহা মানুহে ইয়াক লৈ ৰাজনীতি কৰিব নালাগে। পৰৱৰ্তী পৰ্যায়ত প্ৰতিবাদত সেউ মানি কংগ্ৰেছ নেতৃত্ব কচুতলীত প্ৰৱেশ নকৰাকৈ উভতি যাবলৈ বাধ্য হয়। এইটো দুখৰ বিষয়, এইটো অত্যন্ত দুখৰ বিষয়, এইটো আশ্চৰ্যজনক বিষয়। এইটো তেওঁলোকক সাহায্য দিব লাগে। আৰু এনেকুৱা হোৱাটোতো অত্যন্ত, আমি এইটোও নকওঁ যে পুলিচৰ ওপৰতো কোনোবা জনতাই পাথৰ বৰ্ষণ কৰক, এইটো আমাৰ দুখনীয়। কাৰণ পুলিচসকল পুলিচসকলেও আমাৰে ল'ৰা ছোৱালী হয়, আমাৰে কোনোবা ভাইপতি যায়। কিন্তু জনসাধাৰণৰ ওপৰতো এনেকৈ ডাইৰেক্ট ফায়াৰিং, এইটো কেতিয়াও এইটো সহ্য কৰিব পৰা বিধৰ নহয়। উদ্যোগটো ইয়াতে গোটেই চিমেণ্ট ফেক্টৰীত যায়, সেইখিনি এভেকশ্যন নকৰে কিয়? জাগাই জাগাই চিমেণ্ট ফেক্টৰী, গোটেই ইয়াৰ কলুষিত হৈ গৈছে, ইয়াৰ সৌন্দৰ্য হানি হৈছে, ইয়াতে জলাশয় নষ্ট হৈছে। চিমেণ্ট ফেক্টৰী, ডাঙৰ ডাঙৰ মালিকৰ কোম্পানীৰ চিমেণ্ট ফেক্টৰীবিলাকৰ ওপৰত এভেকশ্যন নকৰে কিয়? সেইবিলাকৰ ওপৰত একশ্যন কৰি দেখাওক, তেতিয়াহে তেওঁলোকক অলপমান আগত লৈ আহক। আমি ডিমাৰবাসী ৰাইজে সিদিনা হৈ যোৱা যি ঘটনা ঘটালে, যি আমাৰ উচ্ছেদ অভিযান ইয়াত চলি আছিলে, যি মানে প্ৰশাসনৰ ওপৰত যি তেওঁলোকে বৰ্বৰভাৱে আক্ৰমণ কৰিলে, সেই প্ৰতিবাদত আমি আজি মানৱ শৃংখল কাৰ্যসূচী ৰাখিছিলোঁ। এই কাৰ্যসূচী ৰাখোঁতে এনেতে তাৰমানে কংগ্ৰেছ দলৰ প্ৰতিনিধি ইয়াত আহি পেলাই ৰাইজে তেওঁলোকক মানে বিচৰা নাই, তেওঁলোকে মানে ইয়াত মৰম বিচাৰি আহিছিলে, ৰাইজে তেওঁলোকক মৰম নিদি পেলাই তেওঁলোকক ইয়াৰ পৰা খেদি পঠাইছে। চাওক, আমিও যি ধৰণে বাকী মানুহে ধাৰণা কৰিছে, আমিও ধাৰণা কৰিছোঁ। নিশ্চয় এই সমগ্ৰ বিষয়টোৰ পিছত কোনোবা তৃতীয় শক্তি জড়িত থাকিব লাগিব, অন্যথা তেওঁলোকে ইমান সাহস কৰিব নোৱাৰে যে প্ৰায় 5 কিলোমিটাৰ আগুৱাই আহি পুলিচৰ লোকক আক্ৰমণ কৰিব। আৰু এই যি পুলিচক আক্ৰমণ কৰা ঘটনা, তাক আমি সম্পূৰ্ণৰূপে গৰিহণা দিছোঁ। এই যি এভিকশ্যন চলি আছিল যোৱা 3-4 দিন ধৰি, এই এভিকশ্যনত আমাৰ ইয়াৰে স্থানীয় মুছলমান মানুহখিনিৰ সম্পূৰ্ণ সহযোগ আছে। আমি বিচাৰোঁ এই এভিকশ্যন হওক, ডিমৰীয়া বেল্ট এণ্ড ব্লক সুৰক্ষাত থাকক। যদি এই ডিমৰীয়া বেল্ট এণ্ড ব্লক সুৰক্ষাত থাকে, তেহে আমাৰ এই স্থানীয় মুছলমান মানুহখিনি সুৰক্ষিত থাকিব। আৰু এই যি সমস্যা বৰ্তমান দেখা দিছে, ইয়াত যাতে কোনো ধৰণৰ বাহিৰা শক্তিয়ে আহি ইয়াতে সোমাব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ, কোনো ৰাজনৈতিক দলে যাতে ইয়াতে আহি উচতনি দিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ স্থানীয় প্ৰশাসন তথা আমাৰ স্থানীয় বাসিন্দাক অনুৰোধ জনাইছোঁ। আনহাতে শুক্ৰবাৰেও AIUDFৰ এটি সজাতি দলে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কচুতলী উচ্ছেদস্থলীত প্ৰৱেশ কৰা সময়তে বাধা দিলে স্থানীয় দল সংগঠনে। প্ৰৱেশপথ ফেটি AIUDF গো বেক আদি ধ্বনিৰে উত্তাল কৰিলে সমগ্ৰ পৰিৱেশ। সমান্তৰালভাৱে আৰক্ষী বাহিনীয়েও কোনো অপ্ৰীতিকৰ ঘটনাৰ যাতে সৃষ্টি নহয় তাৰ বাবে বাধা প্ৰদান কৰিলে AIUDF নেতৃত্বক।
বিৰুদ্ধে মানৱ অধিকাৰ উলংঘন কৰাৰ বিৰুদ্ধে আমি খবৰ ল'ব আহিছোঁ। সৰু সৰু ল'ৰা ছোৱালী কালি স্কুলত আহিছিল, ৰিটাৰ্ণ বেক বহুতে যাব পৰা নাই। তেনেকুৱা ধৰণৰ জংঘলত ক'ৰবাত আছে ছাত্ৰ ছাত্ৰী, মানুহক গুলিয়াই হত্যা কৰি আছে। চৰকাৰে এইসকলৰ সংস্থাপনৰ ব্যৱস্থা কৰি উচ্ছেদ কৰক। আমি উচ্ছেদৰ বিৰোধিতা নহয়, আইন মতে বিধি মতে নিয়ম মতে চৰকাৰে আৰক্ষীক আমি সহযোগ কৰিম। আৰক্ষী থাকিব লাগিছিল। আজি 8-10জন বিধায়ক আহিছে, কোনো আৰক্ষীৰ বিৰোধিতা, আৰক্ষীৰ আমাক কোনো নোটিছ দিয়া নাই, যাব নালাগে, যাব নোৱাৰে। আমি ইনফৰ্ম কৰিছোঁ, আমাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে। তেনেহ'লে নিশ্চয় আৰক্ষীয়ে ইয়াত নিশ্চয় অমানৱীয় কিবা কৰিছে, মানৱ অধিকাৰ উলংঘা কৰিছে। আৰক্ষীয়ে নিশ্চয় অমানৱীয়ভাৱে কিবা সংঘটিত কৰিছে, যাতে কোনেও চাব নোৱাৰে। সেইকাৰণে আৰক্ষীয়ে আমাক যাব দিয়া নাই। আৰক্ষীয়ে আমাৰটো সন্দেহ হৈছে, আৰক্ষীয়ে অমানৱীয়ভাৱে উচ্ছেদ চলাক আমি বাধা দিয়া নাই। উচ্ছেদ কৰাৰ নামত যিখিনি কৰি আছে, মুছলমানৰ ওপৰত একপক্ষীয় উচ্ছেদ কৰি আছে। গুলিয়াই মেলা হত্যা কৰা হৈছে। বিধায়কবিলাকক আপোনাৰ হেৰি সোমাব দিয়া নাই, সেই অঞ্চলত যাব দিয়া নাই, মানুহখিনি খবৰ ল'ব যাব দিয়া নাই, কিয় যাব দিয়া নাই। আমিনুল ইছলামৰ নেতৃত্বত অহা দলটি ৰাইজৰ প্ৰতিবাদত পুনৰ উভতি যাবলৈ বাধ্য। আমাৰ উচ্ছেদিত হৈ থকা সময়তে যোৱাকালি যিটো অনাকাংক্ষিত ঘটনা ইয়াতে ঘটি গ'ল কচুতলিত, এই ঘটনাৰ পিছত আজি হঠাতে AUDF-ৰ মানে 5জন বিধায়কে আহি পেলাই ইয়াত প্ৰৱেশ কৰি তেওঁলোকে আমাক মানে আমি ইয়াত তেওঁলোকক আমি কোনো ৰাজনীতি দলত যিহেতু যাব দিয়া নাই, তেওঁলোকে জোৰ জুলুমকৈ আমি ইয়াত মানে সোমাব বিচাৰিছে। আৰু ইয়াত সোমাই পেলাই তেওঁলোকে অন্যান্য তেওঁলোকে উচতনিমূলক কথা কোৱাটো নিশ্চয় কৈ আছে আৰু আগতো কৈছে। সেইকাৰণে আমি তেওঁলোকক ইয়াত নিষিদ্ধ ঘোষণা কৰিছোঁ। কোনো কাৰণত এই পৰিস্থিতিত তেওঁলোকক আমি ইয়াত মানে সোমাব দিয়া নাই, প্ৰৱেশ কৰিব দিয়া নাই। আৰু তেওঁলোকে আহি পেলাই আমাক আমি বাধা দিয়াৰ কাৰণে তেওঁলোকে কৈছে যে আমাক ডিমুৰীয়া গুণ্ডা বাহিনী বুলি কৈছে। আমিনুল ইছলামক আমি ধিক্কাৰ দিছোঁ। আৰু ভৱিষ্যতে যদি আমিনুল ইছলামে এই ধৰণে আমাৰ কথাটো কয়, তেনেহ'লে আমাৰ মাজত বা আমাৰ ডিমুৰীয়াত কোনোদিনে তাক আমি প্ৰৱেশ মানে আমি কৰিব নিদিম, তেওঁক আমি বাধা দিম। আৰু আমি ডিমুৰীয়াত বৰ্তমান আমি এই পৰিস্থিতিৰ পৰা সাম কাটি পেলাই এটা শান্তিৰ বাতাবৰণ কৰিবৰ কাৰণে আমি লাগি আছোঁ। ইয়াত আমাৰ হিন্দু মুছলিম নাই, আমি চবেই লগ লাগি পেলাই এটা শান্তিৰ পৰিৱেশ আনিবৰ কাৰণে আমি লাগিছোঁ। আনহাতে শেহতীয়াকৈ কচুতলিত দেখিবলৈ পোৱা গৈছে এক অন্য পৰিৱেশ। প্ৰশাসনে উচ্ছেদিতক 3 দিনৰ সময়সীমা বান্ধি জাননী প্ৰেৰণ কৰাৰ পাছতেই এতিয়া নিজৰ সকলো সা সামগ্ৰীক লৈ এনেদৰে শ বাহন ভিন্ন স্থানলৈ ৰাওনা হৈছে কচুতলিৰ পৰা। গোটাই খালি গৈছে, ক'ত যাম কোনো ঠিকানা নাই। 25 বছৰ ওপৰত হৈছে। ল'ৰা ছোৱালী জন্মতে 16 বছৰ 18 বছৰ পৰিছে ছোৱালী। কিহৰ কাৰণে আচলতে যাব লগা হ'লে নাজানো, খালি ট্ৰাইবেল বুলি কৈ আছে, এইখিনি গম পাওঁ। এতিয়া চাওক ক'লৈকে যাওঁ, য'তে জাগা পাম ততে। আৰু যিখিনি আছে লৈ আছো। ঘৰ বাৰীত পুকি ঘৰ তাৰ ভাঙবা নোৱাৰো, ঘৰ বাৰী এৰি যাব লগা হৈছে। আৰু কি ক'ম আৰু, এতিয়া চৰকাৰ কোৱা আছে নকয় বেছি ভাল, কলি শুনিব জানো, নুশুনে নহয়। লোকসকলে জনোৱা অনুসৰি প্ৰশাসনে 3 দিনৰ ভিতৰত উক্ত স্থান ত্যাগ নকৰিলে উচ্ছেদ চলাব বুলি জাননী পোৱাৰ পাছতেই এনেদৰে অন্য স্থানলৈ নিজৰ সা সামগ্ৰী লৈ যাত্ৰা কৰিছে এতিয়া কচুতলিৰ উচ্ছেদিত। মোৰ মাটি চাটি একো নাই, চৰকাৰী বোলে নোটিচ দিছে। আমাৰ খালি টিন থাকিম যে টিন খিটিন লৈ আহিছে আৰু চব গোটাই ৰৈছে ইয়াতে। মোৰ মাটিৰ দলিল আছে, চব আছে। তাও চৰকাৰে কৈ আছে বোলে বেদখল কৰি খাই আছো। কি কৰিম আমি এতিয়া, আমাৰ এইবিলাক কোৱাৰ একো নাই। এতিয়া চন্তলি যাম, ক'ত থম এইবিলাক সিদ্ধান্ত হোৱা নাই, ক'ত থম। চৰকাৰে কৈছে ইয়াৰ পৰা যা, ক'ত যাবি যা তহঁতে। এতিয়া ঘৰ ভাঙি আমি যোৱা নাই, চৰকাৰে আমাক খেদাই আছে। তোমালোকে ক'ৰ পৰা আহিছিলা সেইটোওতো নুসুধে। কথাটো হৈছে কি, তোমালোকে ডকুমেণ্টছ আছে কি না, বেল্টৰ ডকুমেণ্টছ লাগে, পুৰাণা ডকুমেণ্টছ লাগে। আমাৰতো বেল্টৰ তেনেকুৱা কাগজ নাই। কথা হৈছে কি, আমি আহিছিলোঁ গৰাখহনীয়া মানুহ দৰং ডিষ্ট্ৰিক্টৰ পৰা। আজি 2000 চনত আহিছিলোঁ। ইয়াতে আহি বহুত কষ্ট কৰি মাটিখিনি ল'লোঁ। আকৌ এতিয়া থাকিবলৈ অলপ ঠাই কৰিলোঁ। কৰাৰ পিছত ইমান দিন থাকিলেও ভালে। এতিয়া নতুনকৈ মানে কৈছে তোমালোকে ইয়াত বেল্টৰ যোগ্যতা নাই, থাকিব নোৱাৰিবা। থাকিব যে নোৱাৰিম, আমি অসমৰ মানুহ, আমি জানো বেল্টৰ থাকিলেও আমি বেল্টৰ যোগ্যতা থকা মানুহ, মুছলিম মানুহ সিহঁতে। তাৰ পৰা মাটিখিনি আমি কিনি লৈছোঁ, আমাৰ দলিল আছে। আমি সিহঁতে বেচিছে কাৰণে আহিছোঁ, আৰু সিহঁতে বিক্ৰী নকৰিলেতো আমি ইয়াত নাহিলোঁ হয়। গতিকে মানে আমি বিপদত পৰা মানুহ, আমি বিপদ পৰিকে আহিছিলোঁ। আমিও দুখীয়া মানুহ, যাতে আমাৰ কথাটো সিহঁতে অলপ চিন্তা চৰ্চা কৰে।
যে দুখীয়া মানুহৰ দিনটো কেনেকুৱা যায়, কোনোবা টাইমত খাই যায়, কোনোবা টাইমত নাখাই যায়, এনেকুৱাকৈ আমি চলা মানুহ। আমি ভবা নাছিলোঁ যে ইয়াৰ পৰা আমাৰ যাব লাগিব। গতিকে মানে চৰকাৰে নিৰ্দেশ মৰ্মে আমি ইয়াৰ পৰা যাবলৈ বাধ্য হৈছোঁ। জাগিৰোডৰ মাজমজিয়াত চাহ পকৰি বিক্ৰী কৰিছে জাগিৰোড বিধানসভা যুৱ কংগ্ৰেছ কমিটিৰ নেতৃত্বই। জাগিৰোড ব্লক কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনৰ সন্মুখত মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনাই এই ৰূপত কংগ্ৰেছ নেতৃত্বক দেখি আচৰিত হৈছে স্থানীয় ৰাইজ। কিয় কংগ্ৰেছ নেতৃত্বই ল'লে চাহ পকৰি বিক্ৰীৰ এই সিদ্ধান্ত? এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন। মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনটোতে সৰ্বভাৰতীয় যুৱ কংগ্ৰেছে পালন কৰিলে বেৰোজগাৰ দিৱস। মোদীৰ শাসনকালতে দেশত সংস্থাপনহীনতা আৰু নিবনুৱা সমস্যাই যুৱ প্ৰজন্মক চৰম হতাশা আৰু অনিশ্চয়তাৰ দিশে ঠেলি দিয়াৰ অভিযোগেৰে প্ৰতি বছৰে 17 ছেপ্টেম্বৰ নৰেন্দ্ৰ মোদীৰ জন্মদিনটোত যুৱ কংগ্ৰেছে পালন কৰে ৰাষ্ট্ৰীয় বেৰোজগাৰ দিৱস। ইয়াৰ অংশস্বৰূপে জাগিৰোড বিধানসভা যুৱ কংগ্ৰেছ কমিটিয়েও জাগিৰোড ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত ৰাজীৱ ভৱনৰ সন্মুখত এনেদৰে চাহ পকৰি বিক্ৰী কৰি প্ৰতিবাদ সাব্যস্তৰে পালন কৰিলে বেৰোজগাৰ দিৱস। জাগিৰোড বিধানসভা যুৱ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি মিজু ডেকাৰ নেতৃত্বত অনুষ্ঠিত এই কাৰ্যসূচীত উপস্থিত থাকে কংগ্ৰেছ নেতা সূৰ্য কুমাৰ দাস, অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক অৰবিন্দ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক তপেশ্বৰ কোঁৱৰ প্ৰমুখ্যে কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়াসকল। হয়, আজি সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ নিৰ্দেশত আৰু তথা আমাৰ অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটি তথা তত্ত্বাৱধায়ক লেংকাজীৰ নিৰ্দেশ মৰ্মে আজি যিহেতুকে 17 ছেপ্টেম্বৰ য'ত আমি নৰেন্দ্ৰ মোদীৰ জন্মদিনটোক আমি নেশ্যনেল আনএমপ্লয়মেণ্ট ডে হিচাপে আজি আমি পালন কৰিছোঁ। কাৰণ তেওঁলোকে সদায় কৈ থাকে যে তেওঁলোকে চাকৰি দি আছে, কিন্তু আজি দেখিবলৈ পাইছে ইয়াত যিমানখিনি আছে চব শিক্ষিত নিবনুৱা হয়। আৰু লাষ্টত তেওঁলোকে এদিন কৈছিলে যে আমি পকৰি দোকান দি আমি স্বাৱলম্বী হ'ব পাৰোঁ। তাৰ সেইটো কাৰণে সেই কথাৰ প্ৰতিবাদত আজি আমি নেশ্যনেল আনএমপ্লয়মেণ্ট ডে পালন কৰিছোঁ। আৰু দেখিছে আপোনালোকে আমি পকৰি দোকান দি তেওঁলোকৰ এই কথাখিনিত নিন্দা কৰিছোঁ আৰু এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। बेरोजगार दिवस में हम लोग यूथ कांग्रेस का तरफ से 2 बात कहना चाहता हूँ। बेरोजगार बोलने से एक स्टेट ऑफ माइंड है जहाँ बेरोजगारी को बहुत तकलीफ़ होता है। वो लोग का परिवार चलाना होता है, जॉब ढूंढने के लिए आगे बढ़ के जाना पड़ता है, एक हिडन एक्सपेंस होता है। वो हिडन एक्सपेंस इनकर्ड करने के लिए भी कुछ धनराशि रहना चाहिए। पर बेरोजगार बोलने से मतलब वो लोग का बैंक बैलेंस ज़ीरो होता है। तो आज इस दिवस में यही बोलना चाहता हूँ कि हम लोग का ऊपर कोई ध्यान दीजिए ताकि हम लोग आगे जाके कुछ ना कुछ कर सके। ডিমৰীয়াৰ ট্ৰাইবেল ব্লকৰ অন্তৰ্গত কচুতলিত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনে চলোৱা উচ্ছেদক মৰিগাঁও জিলা ট্ৰাইবেল সংঘই জনাইছে আদৰণি। আনহাতে উচ্ছেদক লৈ সস্তীয়া ৰাজনীতি কৰা দলসমূহক এক সংবাদমেল যোগে সকীয়াই দিলে সংগঠনটোৰ নেতৃত্বই। মৰিগাঁও জিলাত থকা 7টা ট্ৰাইবেল বেল্ট ব্লকৰ সাম্ভাব্য মাটিকালিৰ পৰিমাণো উল্লেখ কৰিলে ট্ৰাইবেল সংঘই। জাগিৰোডত বুধবাৰে মৰিগাঁও জিলা ট্ৰাইবেল সংঘৰ সংবাদমেল। শেহতীয়াকৈ ডিমৰীয়াৰ কচুতলিৰ জনজাতীয় আৱেষ্টনীৰ ভূমিত থকা অবৈধ দখলকাৰীৰ বিৰুদ্ধে চৰকাৰে চলোৱা উচ্ছেদক সংগঠনটোৰ নেতৃত্বই জনালে আদৰণি। আনহাতে উচ্ছেদৰ দিনা আৰক্ষী প্ৰশাসনক বেদখলকাৰীয়ে কৰা আক্ৰমণৰ তীব্ৰ গৰিহণা দি এই সমগ্ৰ ঘটনাক্ৰমক লৈ সস্তীয়া ৰাজনীতি কৰিব বিচৰা দলসমূহকো এই কাৰ্যৰ পৰা বিৰত থাকিবলৈ প্ৰদান কৰিলে সকিয়নি। লগতে জনজাতীয় আৱেষ্টনীত এনে অবৈধ লোকক সংস্থাপিত কৰা প্ৰতিগৰাকী দালালক চিনাক্ত কৰি কঠোৰ শাস্তি বিহিবলৈও চৰকাৰক জনালে আহ্বান। আমি সৰুৰীয়া ছাত্ৰ সন্থাই যি মৌলিক সমস্যাসমূহ আছিলে এই সমস্যাসমূহৰ সমাধানৰ কাৰণে আমি আন্দোলন কৰি আছিলোঁ আৰু কেইবাবাৰ আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ালৈকে আমি স্মাৰকপত্ৰ প্ৰদান কৰি আহিছোঁ। তাৰ পৰিপ্ৰেক্ষিতত আৰু এটা মাজতে হ'ল যে যিহেতুকে আমি ট্ৰাইবেল বেল্ট ব্লকসমূহত অবৈধভাৱে যিসমূহ ভূমি বেদখল হৈ আছিলে সেই বেদখলসমূহ মুক্ত কৰিবৰ কাৰণে আমি দাবী জনাই আহিছিলোঁ। ইতিমধ্যে আপোনালোকে অৱগত যে কামৰূপ মেট্ৰ' জিলাৰ যি ডিমৰীয়া ট্ৰাইবেল ব্লকৰ কচুতলি অঞ্চলত যোৱা কেইবাদিনৰ আগত তাত যিসকল অবৈধভাৱে বেদখল কৰি ভূমি ৰাখিছিলে সেইসমূহ ভূমি বেদখলমুক্ত কৰি গভৰ্ণমেণ্টে এটা পদক্ষেপ গ্ৰহণ কৰিলে। সেইটো আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
যাতে যিসমূহ ট্ৰাইবেল বেল্ট ব্লকত ইতিমধ্যে নগাঁও জিলা 7টা, মৰিগাঁও জিলা 7টা আৰু মধ্য অসমত হোজাই জিলা 2টা বেল্ট ব্লক আছিল। এই বেল্ট ব্লকসমূহত বহু ভূমি অবৈধভাৱে বেদখল হৈ আছে। যেনেদৰে আজি কচুতলি অঞ্চলত যেনেদৰে অবৈধভাৱে বেদখল কৰা ভূমিসমূহ বেদখলমুক্ত কৰিলে, ঠিক তেনেদৰে যিসমূহ নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ লগতে অসমত যিসমূহ 47টা ট্ৰাইবেল বেল্ট ব্লকৰ যি অবৈধভাৱে বেদখল হৈ আছে, সেই বেদখলসমূহ যাতে মুক্ত কৰিবৰ কাৰণে আমি আজিৰ এই সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰক দাবী জনাইছোঁ। এই সংবাদমেলতেই মৰিগাঁও জিলাত ট্ৰাইবেল সংঘৰ নেতৃত্বই বেদখলমুক্ত মাটি খিলঞ্জীয়াক উভতাই দিয়া, ভূমিহীন খিলঞ্জীয়া পৰিয়ালক সংস্থাপন দিয়া আৰু এই ভূমি বৈধ হস্তান্তৰৰ বাবে চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে। সমান্তৰালভাৱে মৰিগাঁও জিলাৰ তেতেলীয়া, পলাহগুৰি, গোভা, ঘগুৱা, ভলুকাজাৰী, জমাদাৰী আৰু বৰঙণি পথাৰ ট্ৰাইবেল ব্লকৰ মুঠ 18,022 বিঘা ভূমি বেদখলীকৃত হৈ থকা বুলি জানিবলৈ দিয়ে আৰু এই অঞ্চলসমূহতো উচ্ছেদ চলাব লাগে বুলি চৰকাৰক দাবী জনায়। আমি এটা তথ্য আমি দিব বিচাৰিছোঁ। মৰিগাঁও 7টা ব্লকৰ ভিতৰত তেতেলীয়া ট্ৰাইবেল ব্লকত প্ৰায় 1,672 বিঘা মাটি মানে বেদখল হৈ আছে। তাৰ লগতে পলাগুৰি ট্ৰাইবেল ব্লকত বেল্ট ব্লকত 221 বিঘা, তাৰপিছত গোভা ট্ৰাইবেল বেল্ট ব্লকত 4,223 বিঘা মানে বেদখল হৈ আছে। তাৰ ঘগুৱা ট্ৰাইবেল ব্লকত 2,562 বিঘা, তাৰপিছত ভলুকাজাৰী ট্ৰাইবেল ব্লকত আছে 1,375 বিঘা, জামাদাৰী ট্ৰাইবেল ব্লকত আছে 2,742 বিঘা, বৰঙণি পথাৰ ট্ৰাইবেল ব্লকত আছে 5,227 বিঘা। এই যিখিনি মৰিগাঁও জিলাৰ যিটো 7টা ট্ৰাইবেল বেল্ট ব্লকৰ যি অবৈধভাৱে বেদখল হৈ আছে, এই বেদখলসমূহ যাতে অতি শীঘ্ৰে অসম চৰকাৰে যেনেদৰে কচুতলিত বেদখলমুক্ত কৰিলে, তেনেদৰে মানে অতি শীঘ্ৰে তেখেতসকলে অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰি এই যাতে ভূমিসমূহ বেদখলমুক্ত কৰে, তাৰ প্ৰতি আমি অসম চৰকাৰক দাবী জনাইছোঁ। তাৰ লগে লগে নগাঁও জিলাত আছে, নগাঁও জিলাত কেইবাটাতো অবৈধভাৱে কিছু চাহ ব্যৱসায়ীয়ে চাহপাতৰ বাগান খুলি পেলাই অবৈধভাৱে বেদখল কৰি আছে। সেইসমূহ আমি তথ্য সহকাৰে অসম চৰকাৰক দাবী জনাইছোঁ যে তেখেতসকলে সেই যি কচুতলিত মানে যিটো উচ্ছেদ অভিযান আৰম্ভ কৰিলে, সেই উচ্ছেদ যাতে নগাঁও, মৰিগাঁও আৰু কামৰূপ জিলাৰ লগতে হোজাই জিলাতো যাতে এই উচ্ছেদ অভিযান আৰম্ভ কৰে, তাৰ প্ৰতি আমি অসম চৰকাৰক দাবী জনাইছোঁ। মধ্য অসমৰ জাগিৰোডত এটা কাগজ মিল আছিলে, পেপাৰ মিল, আৰু সেই পেপাৰ মিলৰ ভূমি যিহেতুকে পেপাৰ মিলটো ইতিমধ্যে বিলুপ্ত হৈছে, মৃত্যুমুখত পৰিছে, গতিকে অসম চৰকাৰে ইতিমধ্যে এটা পদক্ষেপ গ্ৰহণ কৰিছে যে তাত 27,000 কোটি টকাৰ এটা ব্যয় সাপেক্ষে ছেমি কণ্ডাক্টৰ টাটা চঞ্চক ছেমি কণ্ডাক্টৰৰ কাৰণে ভূমি আবণ্টন দিছে। গতিকে আমি উন্নয়ন বিৰোধী নহয়, আমি দাবী জনাই আমি কৈছোঁ যে আমাৰ উন্নয়ন লাগিব। কাগজ কলটো স্থাপন কৰা সময়তো ট্ৰাইবেল মানুহৰ ভূমিয়ে তেখেতসকলে লৈ পেলাই সেই কাগজ কল নিৰ্মাণ কৰিছিল, আৰু সেই সময়তো আমাৰ বহু জনজাতি মানুহ তাৰ পৰা উচ্ছেদ হ'বলগীয়া হৈছিলে। আমি এটা কথা ক'বলৈ বিচাৰিছোঁ যে তাত যিহেতুকে ছেমি কণ্ডাক্ট হ'ব, সেই ছেমি কণ্ডাক্টৰ যাতে আমাৰ যিখিনি থলুৱা নিবনুৱা আছে, জনজাতিৰ নিবনুৱাসমূহ আছে, সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেইটো আমি দাবী জনাইছোঁ। তাৰ লগে লগে আমি ছেমি কণ্ডাক্টৰ বাহিৰে যিখিনি ভূমি আছে, সেই ভূমিসমূহ যাতে গৃহস্থসকলক ঘূৰাই দিয়ে, জনজাতি আগত যাৰ ভূমি আছিলে তেখেতসকলক ঘূৰাই দিবৰ কাৰণে আমি দাবী জনাইছোঁ। যে মূলতঃ অসমত বসবাস কৰাৰ অতি খিলঞ্জীয়া জনজাতিসকলৰ তেখেতসকলৰ বুদ্ধি বিকাশ যিহেতু অন্য জনগোষ্ঠীসমূহতকৈ বহুত পিছপৰাৰ, গতিকে সেইসকল জনগোষ্ঠীয়ে যাতে কালৰ সময়ত যাতে হেৰাই নাযায়, তাৰ কাৰণে এটা নিৰ্দিষ্ট এৰিয়াত চৰকাৰী ব্যৱস্থা কৰিছিল যাতে তাত কোনো ধৰণৰ ইলিগেল এনক্ৰ'চাৰ প্ৰৱেশ কৰি তেওঁলোকৰ অৰ্থনৈতিক যি আৰ্থসামাজিক ব্যৱস্থা আছে বা তেখেতসকলৰ কৃষ্টি সংস্কৃতি যিবিলাক আছে এইবোৰ যাতে বিনষ্ট কৰিব নোৱাৰে, তাৰ কাৰণে এই এটা মহান উদ্দেশ্য লৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লকসমূহ গঠন কৰিছিলে। কিন্তু কাৰ্যত ই প্ৰশাসনত পৰিণত হৈছে যে অসমত 47টা ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে। এই ট্ৰাইবেল বেল্ট ব্লকৰ হেজাৰ বিঘাৰ মাটি এতিয়াও ইলিগেল এনক্ৰ'চাৰে দখল কৰি আছে। আমি এইটো আহ্বান জনাইছোঁ যে ইলিগেল এনক্ৰ'চাৰবিলাকক তাৰ পৰা ইভিকশ্যন কৰিব লাগে, ছাৰাউণ্ডিং এৰিয়াৰ পৰা ইভিকশ্যন কৰিব লাগে, আৰু কচুতলিত হোৱাৰ যিটো উল্লেখযোগ্য যোগাত্মক যিটো ঐতিহাসিক সিদ্ধান্ত অসম চৰকাৰে উচ্ছেদ কৰিলে, একেধৰণকৈ সমান্তৰালকৈ অন্যান্য অসমৰ ট্ৰাইবেল বেল্ট ব্লকসমূহৰ পৰাও যিমান ইলিগেল এনক্ৰ'চাৰ আছে এইবিলাকো ইভিকশ্যন কৰিব লাগে। এইটো হ'ল প্ৰথম দাবী। দ্বিতীয়তে অসম চৰকাৰে কেবিনেটত এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই সিদ্ধান্তটোৰ প্ৰতি আমি সততীয়া ছাত্ৰ সন্থাই বিশেষকৈ উষ্ম আদৰণি দিছোঁ যে যিবিলাক ঐতিহ্য ক্ষেত্ৰ আছে, মানে হিষ্টৰিক যিবিলাক প্লেচ, এই ঐতিহ্য ক্ষেত্ৰসমূহ সংৰক্ষণৰ কাৰণে সেই এলেকাৰ 5 কিলোমিটাৰ ভিতৰত
কোনো ধৰণৰ মাটি ক্ৰয় বা বিক্ৰয় কৰাটো তেওঁলোকে ইতিমধ্যে চৰকাৰে সিদ্ধান্ত এইটো বন্ধ কৰিছে। এতিয়া আমাৰ ইয়াতো প্ৰাগৈতিহাসিক যুগৰ পৰাই গোভা ৰাজ্যৰ নেতৃত্বত ৰজাৰ নেতৃত্বত ঐতিহাসিক উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ মেলা জোনবিল মেলা আছে। গতিকে জোনবিল মেলা ছাৰাউণ্ডিং এৰিয়াত থকাৰ সন্দেহযুক্ত যিমানবিলাক ব্যক্তিয়ে এই মাটিসমূহ অধিগ্ৰহণ কৰি আছে সেইটো এটা ছাৰ্ভে কৰিব লাগে চৰকাৰৰ তৰফৰ পৰা স্থানীয় প্ৰশাসনৰ জৰিয়তে সন্দেহযুক্ত নাগৰিকসকলক সেই অঞ্চলৰ পৰা এভিকশ্যন কৰি পেলাই মানে অদূৰ ভৱিষ্যতলৈকে জোনবিল মেলাৰ যিটো ঐতিহ্যৰ যিটো পটভূমি এই পটভূমিটো সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে বা সেই ভূমিসমূহ নিশ্চিত সংৰক্ষণৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। ইতিমধ্যে আমি জিলা উপায়ুক্তৰ জৰিয়তে যোৱা পৰহি দিনাখন অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈকে এই দাবীসমূহৰ ওপৰত এক দাবী সম্বলিত স্মাৰক পত্ৰ আমি প্ৰেৰণ কৰিছোঁ। শেষৰ কথাটো হৈছে যে অসম চৰকাৰে ইভিকশ্যনৰ নামত ইভিকশ্যন কৰি আছে। ইভিকশ্যন কৰাৰ পিছত এই ইলিগেল এনক্ৰ'চাৰবিলাক আচলতে কোন উৎসৰ পৰা আহে আৰু ইভিকশ্যন কৰাৰ পিছত এই মানে ইলিগেল এনক্ৰ'চাৰবিলাক যায় ক'লৈকে ইয়াৰ কোনো তথ্য অসম চৰকাৰৰ হাতত নাই। পুনৰ এনেধৰণৰ আপত্তিজনক স্থানবিলাকতে তেওঁলোকে আকৌ বসতি কৰিবলৈ লয় আৰু এটা ৰেচিডেঞ্চিয়েল তেওঁলোকে বনাই লয়, আৱাসিক এটা এৰিয়া বনাই লয় তেওঁলোকে, য'ত একেধৰণৰ পৰিস্থিতিয়ে সেই জেগাসমূহত আকৌ নতুনকৈ উদ্ভৱ হয়। সেইকাৰণে চৰকাৰৰ প্ৰতি আমি আহ্বান জনাইছোঁ ইভিকশ্যন কৰাৰ পৰৱৰ্তী পৰ্যায়ত ইয়াৰ পৰা যে উচ্ছেদিত বেদখলকাৰীসকলে যাতে আকৌ বিতৰ্কিত তেনেকৈ জনজাতীয় অঞ্চলসমূহত প্ৰৱেশ কৰি যাতে তেওঁলোকে আকৌ এনেকুৱা এটা পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰে তাৰ এটা ব্যৱস্থা কৰিবলৈ আৰু অতি সন্দেহজনক হ'লে তেওঁলোকক ডিটেকশ্যন কেম্পত আবদ্ধ কৰি ৰাখিবলৈ সোণাপুৰৰ কচুতলিত এতিয়া নিমাওমাও পৰিৱেশ। প্ৰশাসনে উচ্ছেদ চলোৱাৰ পাছত উচ্ছেদিতসকলে নিজৰ বয় বস্তু লৈ বাহনেৰে যাত্ৰা কৰিছে অন্য স্থানলৈ। অশেষ শ্ৰম আৰু কষ্টেৰে গঢ়া ঘৰখন এৰাৰ সময়ত একাংশ লোকে ভাগি পৰিছে শোকত। ইয়াৰ মাজতে সোণাপুৰৰ প্ৰান্তে প্ৰান্তে এটি বিশেষ সম্প্ৰদায়ক উদ্দেশ্যি কোনো অজ্ঞাত ব্যক্তিয়ে কৰা পোষ্টাৰিঙক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। সোণাপুৰৰ কচুতলিত এতিয়া নিমাওমাও পৰিৱেশ। উচ্ছেদিতৰ ঘৰ বাৰী এৰি অন্য স্থানলৈ যাত্ৰা। প্ৰশাসনে বান্ধি দিয়া সময়সীমাৰ ম্যাদ উকলিল সোমবাৰে। এই দৃশ্য সোণাপুৰৰ কচুতলিৰ নিজৰ ঘৰৰ সকলো সামগ্ৰী লৈ অন্য স্থানলৈ যাত্ৰা উচ্ছেদিতৰ। প্ৰশাসনে বান্ধি দিয়া অন্তিম সময়সীমাৰ ম্যাদ সোমবাৰে উকলি যোৱাৰ পাছতে কচুতলিত শ শ বাহনৰ ভিৰ। উদ্দেশ্য নিজৰ লাম লাকটো কঢ়িয়াই অন্য স্থানলৈ যাত্ৰা। বিগত এসপ্তাহ ধৰি সোণাপুৰৰ কচুতলিত উচ্ছেদক লৈ বিৰাজ কৰিছিল উত্তেজনাময় পৰিৱেশৰ। ইয়াৰ পাছতেই প্ৰশাসনে জনজাতীয় আবেষ্টনীৰ ভূমিত অবৈধভাৱে বসবাস কৰা লোকসকলক কৰিছিল উচ্ছেদ। শেহতীয়াকৈ ঘৰসমূহ চিনাক্ত কৰি প্ৰশাসনে ৰঙা চিহ্ন আঁৰি দি 2 এদিনতে পুনৰ উচ্ছেদ হ'ব বুলি জানিবলৈ দিয়ে। আনহাতে ইয়াৰ মাজতে ডিমৰীয়াৰ বিভিন্ন প্ৰান্তত সোমবাৰে দেখা গ'ল এখন বিশেষ পোষ্টাৰ। 16 ছেপ্টেম্বৰৰ ভিতৰত এটি বিশেষ সম্প্ৰদায়ক সোণাপুৰ এৰাৰ নিৰ্দেশ কোনো অজ্ঞাত লোকৰ। এই পোষ্টাৰিঙক লৈ সমগ্ৰ ডিমৰীয়াতে চৰ্চা অব্যাহত থকাৰ সময়তে এটা চক্ৰই উচ্ছেদক লৈ এনেদৰে বিশেষ সুবিধা আদায়ৰ চেষ্টা অব্যাহত ৰখাৰ আশংকাও ব্যক্ত কৰিছে সচেতন মহলে। পৰৱৰ্তী পৰ্যায়ত সোণাপুৰৰ এই উচ্ছেদ প্ৰক্ৰিয়া কেনেদৰে আগবাঢ়ে সেয়া হ'ব লক্ষণীয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এগৰাকী প্ৰথম ব্যক্তি যিয়ে ট্ৰাইবেল বেল্ট ব্লকত উচ্ছেদ কাৰ্য সম্পাদন কৰিবলৈ নিৰ্ভীকভাৱে পদক্ষেপ গ্ৰহণ কৰিলে। তেখেতেই হৈছে অসমৰ খিলঞ্জী আৰু জনজাতি দৰদী, খিলঞ্জী আৰু জনজাতিসকলৰ ত্ৰাণকৰ্তা। তেখেতেই হৈছে দ্বিতীয় লোকপ্ৰিয় গোপীনাথ বৰদলৈ। আমি তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। তেখেত আগবাঢ়ি যাওক। আজি অসমৰ জনজাতি আৰু খিলঞ্জীয়া ৰাইজ আপোনাৰ লগত আমি আছোঁ। আপুনি নিৰ্ভীকভাৱে কেৱল কচুতলিতে সীমাবদ্ধ নাৰাখি, উচ্ছেদ কাৰ্য কেৱল সোণাপুৰতে আবদ্ধ নাৰাখি, সীমাবদ্ধ নাৰাখি অসমৰ 47টা ট্ৰাইবেল বেল্ট ব্লকত য'ত য'ত তাহানিৰ পূৰ্ববংগৰ পমুৱা মুছলমান, মৈমনসিং আৰু চিলেট ডিষ্ট্ৰিক্টৰ পৰা অহা পমুৱা মুছলমানবিলাক অধিগ্ৰহণ কৰি আছে, বেদখল কৰি আছে, তেওঁলোকক উচ্ছেদ কৰি পেলাই এই ভূমিখিনি খিলঞ্জী আৰু ভূমিপুত্ৰক উভতাই দিবলৈ আমি চৰকাৰক দাবী জনাইছোঁ।
এতিয়া চাওঁ আহক এটা বিশেষ খবৰ। বিশ্বকৰ্মা পূজাৰ দিনাই লাহৰীঘাটত অঘটন। লাহৰীঘাটৰ কাঠনিত ব্ৰহ্মপুত্ৰত সমনীয়াৰ সৈতে সাঁতুৰিবলৈ গৈ সলিল সমাধি এগৰাকী কিশোৰীৰ। মৃত্যু ঘটা কিশোৰীগৰাকী গীতাঞ্জলি দেৱী বুলি জানিব পৰা গৈছে। কুশতলী অঞ্চলৰ বৰিবন্ধাৰ পৰা 4গৰাকী সমনীয়াৰ সৈতে ফুৰিবলৈ গৈ ব্ৰহ্মপুত্ৰত সাঁতুৰিছিল কিশোৰীকেইগৰাকীয়ে। তেনে অৱস্থাতে দ পানীত সন্ধানহীন হয় গীতাঞ্জলি দেৱী। পৰৱৰ্তী পৰ্যায়ত ৰাইজে গীতাঞ্জলি দেৱীক পানীৰ পৰা উদ্ধাৰ কৰি লাহৰীঘাট আদৰ্শ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে কিশোৰীগৰাকী। এই সমগ্ৰ ঘটনাই অঞ্চলজুৰি পেলাই শোকৰ ছাঁ। প্ৰথমত এই ড্ৰাইভাৰটো আছিল গাড়ীটো খুৱাই লৈ তাত গ'ল, সিহঁতে গাড়ী উঠি গ'ল, আমি এই চেয়াৰত বহি আছো। তাৰপিছত এনেকুৱা সৰু এটা ল'ৰা আছে যে চিঞৰি আছে, কি হাল্লা দিছে, এই পানীত পৰিছে পিছত আমি সিফালে দৌৰি গৈছো। তাৰ লগত এটা ল'ৰা আছিল, সি গৈ আমাৰ আগত গৈছে, সি গৈ ছোৱালী তিনিটাক টানি আনিলে, এটা এটাকে ধৰি তিনিটাকো টানি আনিলে পিছত আমি আকৌ পানী চানী ওলাই ভালকে মাথাত পানী চানী দিয়ে লৰাই পানী পেটৰ পৰা ভালকে ওলাই দিছো, ওলাই দি ইয়াত আনি গা অকণমান মাথাত পানী দিছো, গা চা ধুৱাইছো, ধুৱাই শান্তি কৰি পিছত ঘৰত কোন মানে। আপুনি কেনেকৈ মানে বহি আছিলে? আমি ইয়াত ছোৱালী আছিলে নে ল'ৰা আছিলে? ছোৱালী। কিমান মান হ'ব বয়স অনুমান? বয়সটো 10-11 বছৰ হয় নেকি। নামটো ছোৱালীজনী গীতাঞ্জলি কি লিখে? দেৱী। ঘৰ ক'ত? আপোনাৰ ভাই ছোৱালী? মোৰজনীও আহিছিলে, এতিয়া তেখেতলোকে বাচাই পেলাই। কেইজনী আহিছিলে টোটেল? ছোৱালী 4জনী বুলি শুনিছোঁ। এতিয়া চাওঁ আহক সংক্ষিপ্ত ৰূপত কেইটামান বাবাতৰি। বুধবাৰে মৰিগাঁৱত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। বিজেপি নেতা তৰবিন্দৰ সিঙৰ প্ৰতিমূৰ্তি দাহ কংগ্ৰেছ নেতাকৰ্মীৰ। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক বিজেপি নেতা তৰবিন্দৰ সিঙে মৃত্যুৰ ভাবুকি প্ৰদানৰ অভিযোগ উত্থাপন কৰি সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁও চহৰৰ মাজমজিয়াতো জিলা কংগ্ৰেছৰ নেতা কৰ্মীসকলে তৰবিন্দৰ সিঙৰ প্ৰতিমূৰ্তি দাহ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি ৰমেশ বৰদলৈৰ নেতৃত্বত কংগ্ৰেছ নেতাকৰ্মীসকলে বিজেপি হাই হাই বিজেপি হুঁচিয়াৰ, তৰবিন্দৰ সিঙক গ্ৰেপ্তাৰ কৰক আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰিলে মৰিগাঁৱৰ আকাশ বতাহ। যে আপোনালোকে ইতিমধ্যে জানিব পাৰিছে যে এজন সৰ্বভাৰতীয় বিজেপি নেতা তৰবিন্দৰ সিং মাৰোৱাই আমাৰ নেতা, আমাৰ জনপ্ৰিয় নেতা ৰাহুল গান্ধীক উদ্দেশ্যিত তেওঁ কিছুমান ষড়যন্ত্ৰমূলক কিছুমান বক্তব্য ৰাখিছে, তেওঁ ভাষণ দিছে। গতিকে ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু বিজেপিয়ে আজি এনেকুৱা এটা পৰিস্থিতিলৈ আগবাঢ়িছে, ভয় ভাবুকে দেশখন শাসন কৰিব বিচাৰিছে। দেশৰ শান্তি অনাৰ পৰিৱৰ্তে তেওঁলোকে এটা অশান্ত পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে চেষ্টা কৰিছে। এই আমি তীব্ৰ বিৰোধিতা কৰোঁ। আমাৰ নেতা ৰাহুল গান্ধীক তেওঁ যি বক্তব্য ৰাখিছে, হত্যাৰ ভাবুকি দিছে, তেওঁ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু এই যদি তৰবিন্দৰ সিং মাৰোৱাই যদি ক্ষমা নোখোজে, তেওঁ যে ভোট স্বীকাৰ নকৰে, তেতিয়া ইয়াতকৈ আমি তীব্ৰ আন্দোলন কৰিম। জাগিৰোড শাখা সাহিত্য সভা প্ৰাংগণত শুক্ৰবাৰে সম্পন্ন হৈ এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ। আয়ুষ মন্ত্ৰালয় ভাৰত চৰকাৰৰ অধীনত আয়ুৰ্বেদ স্বাস্থ্য কেন্দ্ৰ আৰু জাগিৰোড কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানৰ সহযোগত 3গৰাকী বিশেষজ্ঞ চিকিৎসকে এই শিবিৰত অংশগ্ৰহণ কৰি উপস্থিত ৰোগীসকলক পৰীক্ষা নিৰীক্ষা কৰি আগবঢ়ায় বিভিন্ন দৰৱ। আনহাতে এই স্বাস্থ্য শিবিৰত জাগিৰোড কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানৰ বিষয়ববীয়াসকলেও সহযোগিতা আগবঢ়ায়। ভালেসংখ্যক পুৰুষ মহিলাই অংশগ্ৰহণ কৰা এই স্বাস্থ্য শিবিৰত চিকিৎসকসকলক বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰাই আয়ুৰ্বেদিক ঔষধ লাভ কৰে। এইসকল লোকে এই বিনামূলীয়া স্বাস্থ্য শিবিৰত জাগিৰোড শতদল শাখা সাহিত্য সভাৰ সম্পাদক স্তুতি প্ৰসাদ বৰাকে ধৰি শাখাৰ অন্যান্য সদস্যা তথা বিষয়ববীয়াসকল উপস্থিত থাকে। কাৰ্যসূচীৰ আৰম্ভণিতে চিকিৎসকসকলক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা আগবঢ়ায় শাখাৰ বিষয়ববীয়াসকলে।
আমাৰ জাগিৰোড শাখা সাহিত্য সভাৰ প্ৰাংগণত এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰা হৈছে। ইয়াত ভাৰত চৰকাৰৰ অধীনৰ স্বাস্থ্য মন্ত্ৰালয়ৰ আয়ুষ মন্ত্ৰালয়ৰ আৰু জাগিৰোড শাখাৰ আয়ুষ মন্ত্ৰালয়ৰ বিভাগীয় লোকসকল আহিছে। কাৰ্যসূচী আৰম্ভ হৈছিল 10 বজাৰ পৰা। ভালকৈ আমি ৰাইজৰ সঁহাৰি পাইছোঁ আৰু যিটো আমাৰ উদ্দেশ্য আছিল যে ৰাইজৰ সুস্বাস্থ্য বৰ্তি থাকক, সকলোৱে সুস্বাস্থ্যৰে নিৰোগী হৈ থাকক, সেইটোৰ কাৰণে আয়ুষ মন্ত্ৰালয়েও আমাৰ যিটো উদ্যোগ লৈছিলোঁ আমি সেইটোত তেওঁলোকে সহযোগ আগবঢ়ালে। গতিকে স্থানীয় ৰাইজ বা জ্যেষ্ঠ নাগৰিক সকলো আহিছে, আমি কৃতজ্ঞ। জাগিৰোডৰ অগ্ৰণী শিক্ষানুষ্ঠান বিনায়ক একাডেমীৰ নৱাগত আদৰণি সভা শুক্ৰবাৰে সম্পন্ন হয়। বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰা নৱাগত আদৰণি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সৌৰভ গুৰু নাদিৰাম দেউৰী। মুখ্য অতিথিগৰাকীয়ে বিনায়ক একাডেমীৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰাৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি বহুমূলীয়া ভাষণ প্ৰদান কৰে। আনহাতে জাগিৰোড বিনায়ক একাডেমীৰ অধ্যক্ষ সুশান্ত চন্দ্ৰই সভাপতিত্ব কৰা মুকলি সভা অনুষ্ঠানত একাডেমীখনৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী প্ৰমুখে অভিভাৱকসকল উপস্থিত থাকে। একাডেমীৰ পুৰণি ছাত্ৰ ছাত্ৰীসকলে এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে। উক্ত সাংস্কৃতিক অনুষ্ঠানত বিনায়ক একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন গীত নৃত্য নাটক পৰিৱেশন কৰাৰ লগতে কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে সুন্দৰ কবিতা আবৃত্তি কৰি অনুষ্ঠানটো জীপাল কৰি তোলে। ডিমৰীয়াৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান শিক্ষক প্ৰশিক্ষণৰ ৰাষ্ট্ৰীয় অনুষ্ঠান ক্ষেত্ৰীৰ এই বৰ্ষৰ পাঠদানৰ শুভাৰম্ভণি অনুষ্ঠান সোমবাৰে প্ৰতিষ্ঠানখনত অনুষ্ঠিত হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজিত এক সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে নগাঁও মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ শৰৎ বৰকটকী, ডিমৰীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক মোহিনী মোহন ডেকা। উপস্থিত অতিথিসকলে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। অনুষ্ঠানত বিশিষ্ট সমাজসেৱক ৰবীন্দ্ৰনাথ ডেকা, প্ৰতিষ্ঠানখনৰ অধ্যক্ষ ডক্টৰ প্ৰবন চন্দ্ৰ গগৈ, BEF গ্ৰুপৰ সঞ্চালক তথা বিশিষ্ট শিক্ষাবিদ ৰামচৰণ ভৰালীও উপস্থিত থাকে। আমাৰ নেশ্যনেল ইনষ্টিটিউট ফৰ টিচাৰ এডুকেশ্যন চমুকৈ ৰাষ্ট্ৰীয় শিক্ষক প্ৰতিষ্ঠান যিটো ক্ষেত্ৰত আছে, ইয়াত নতুনকৈ এইবাৰ নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীসকলৰ পাঠদানৰ এটা শুভ উদ্বোধনৰ কাৰ্যসূচী আমি হাতত লৈছিলোঁ আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক ইয়ালৈ আমন্ত্ৰণ কৰি আনি তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে দুটি কথা কোৱাৰ আমি শুনাৰ আৰু কোৱাৰ সুযোগ দিছিলোঁ। মানে নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শৰৎ বৰকটকী ডাঙৰীয়া এজন বিশিষ্ট শিক্ষাবিদ, লেখক আৰু তেওঁ তেখেত অন্যান্য ফিল্ডতো যথেষ্ট অগ্ৰণী আৰু আমাৰ ডিমৰীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন সহযোগী অধ্যাপক মোহিনী মোহন ডেকা ডাঙৰীয়া, তেখেতকো আমি মাতি আনিছিলোঁ আৰু অঞ্চলটোৰ বিশিষ্ট নাগৰিকসকলকো মাতি নতুনকৈ অহা ছাত্ৰ ছাত্ৰীসকলৰ এই পাঠদানৰ কাৰ্যসূচীৰ শুভ উদ্বোধনত তেখেতসকলক ৰাখি তেখেতসকলৰ মুখেদি ছাত্ৰ ছাত্ৰীসকলক কিছু আশীৰ্বাদ, কিছু উপদেশ, কিছু সহযোগৰ বাৰ্তা প্ৰেৰণ কৰিছোঁ। মৰিগাঁও জিলাৰ জাগি ভকতগাঁও সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভাখন দেওবাৰে ভকতগাঁও সমূহীয়া ভৱনত অনুষ্ঠিত হয়। সভাত সমবায়খনৰ 2023-24 বিত্তীয় বৰ্ষৰ আয় ব্যয়ৰ হিচাপ দাখিল কৰা হয়। সমবায়ৰ সভাপতি অশোক কুমাৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বাৰ্ষিক আয় ব্যয়ৰ প্ৰতিবেদন পাঠ কৰে সচিব ভৈৰৱ বৰকাকতি আৰু হিচাপ পৰীক্ষাৰ প্ৰতিবেদন পাঠ কৰে হিচাপ পৰীক্ষক অতুল বৰাই। সভাত মৰিগাঁও জিলা যোগান বিভাগৰ সমবায়সমূহৰ পৰিদৰ্শক হিমাংশু ডেকা পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে। সমবায়খনৰ বাৰ্ষিক হিচাপ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি 2023-24 বৰ্ষটোত সমবায়খনে মুঠ 1,09,640.91 টকা লাভ কৰিবলৈ সক্ষম হয়। জাগি ভকতগাঁও, মনহা, ঝাৰগাঁও আৰু বহা এই চাৰিটা গাঁও পঞ্চায়তক লৈ 1973 চনতে গঠিত জাগি ভকতগাঁও সমবায়খনৰ এই 51 সংখ্যক বাৰ্ষিক সাধাৰণ সভাত সহস্ৰাধিক অংশীদাৰৰ সুলভ মূল্যৰ অভিকৰ্তা উপস্থিত থাকে। 2023-24 বৰ্ষৰ আমাৰ জাগি ভকতগাঁও সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভা ইতিমধ্যে সফলভাৱে হৈ গৈছে আৰু ৰাইজৰ সুন্দৰ সহযোগিতা পাইছোঁ।
আৰু ৰাইজে বহু কথাই বুজি পোৱা নাছিল। যিহেতু এতিয়া আগতে আমাৰ কি নাছিলে, কেন্দ্ৰীয় মন্ত্ৰালয় নাছিলে, এতিয়া আমাৰ কেন্দ্ৰীয় মানে মন্ত্ৰালয় হৈছে। এই মন্ত্ৰালয়ৰ নিৰ্দেশত ভাৰতবৰ্ষৰ সমূহ সমবায় সমিতি নিয়ন্ত্ৰণত আছে, তেওঁলোকে নিয়ন্ত্ৰণ কৰিছে। আৰু সময়ে সময়ে ইয়াৰ যিখিনি উপবিধি, এই উপবিধি কিছু সলনি হৈছে। ইতিমধ্যে আজিৰ সভাত সকলো ৰাইজক অৱগত কৰাইছে। আগন্তুক সময়ত সকলো ৰাইজে আগবাঢ়ি আহি তেওঁলোকৰ সমস্যাসমূহ সমবায় আন্দোলনটোক অতি শক্তিশালী কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। তেওঁলোকে আমাৰ সমবায়লৈ আহক, তেওঁলোকৰ সমস্যাসমূহ আমি সমবায় জৰিয়তে আমি সমাধান কৰিবলৈ আগবাঢ়িম। বিভাগীয় আমি কৰ্তৃপক্ষৰ লগত আলাপ আলোচনাৰ জৰিয়তে এই কথাখিনি আমি ৰাইজক আজি সুন্দৰভাৱে ৰাইজক জনাই দিছোঁ আৰু ৰাইজে সহযোগিতাও কৰিছে। আগন্তুক সময়ত আমাৰ যিহেতু ওপৰৰ পৰা এটা নিৰ্দেশনা আছে, মহিলাসকলক ইয়াতে অংশীদাৰ হিচাপে জড়িত কৰিব লাগে, অংশীদাৰ হিচাপে। আৰু এতিয়া আগৰ যিটো 11 টকা আছিলে, সেই শ্বেয়াৰটো এতিয়া আমাৰ 99 টকা হৈছে। 99 টকা মানে আল্টিমেট 100 টকা হৈছে। এজন ব্যক্তিয়ে 100 টকাৰ এতিয়া শ্বেয়াৰ ল'ব লাগিব আৰু তেওঁ ইয়াতে কি হ'ব পাৰিব, সদস্য হ'ব, অংশীদাৰ হ'ব পাৰিব। আৰু লগতে তেওঁ সকলো নিৰ্বাচনত তেওঁ জড়িত হ'ব পাৰিব, সমবায় নিৰ্বাচনত, আৰু তেওঁ ভোট প্ৰদানো কৰিব পাৰিব। তাৰ বাদেও যদি তেওঁ ভাবে মই আৰু অতিৰিক্ত 4টা শ্বেয়াৰ, টোটেল মই 5টা শ্বেয়াৰ ল'ব পাৰোঁ, তেতিয়াহ'লে তেওঁ কি কৰিব পাৰে, 5টা শ্বেয়াৰ লৈ এতিয়া ল'ব পাৰিব। তাৰ ঠাইত তেওঁ কি কৰিব লাগিব, 500 টকা দি পেলাই ইয়াতে তেওঁ শ্বেয়াৰকেইটা কিনিব লাগিব। সভাত সমবায়খনৰ সামগ্ৰিক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু উক্ত প্ৰস্তাৱসমূহৰ কাৰ্যকৰী ৰূপ দিয়াৰ বাবে বিভিন্নজনে দিহা পৰামৰ্শ আগবঢ়ায়। মৰিগাঁও জিলা সমবায়সমূহৰ সহকাৰী পঞ্জীয়কৰ কাৰ্যালয়ৰ ইন্সপেক্টৰ হিমাংশু ডেকাই আজি সমবায়খনৰ যি বাৰ্ষিক সাধাৰণ সভা আছিলে 23-24 বৰ্ষৰ, তো সুন্দৰভাৱে হৈ গ'ল সভাখন। ৰাইজৰ আমি যিটো কোঅপাৰেশ্যন পাইছোঁ সুন্দৰভাৱে হৈ গ'ল। বিগত 14 ছেপ্টেম্বৰৰ পৰা দুদিনীয়াকৈ জাগিৰোডৰ গুৰুকুল ফাইন আৰ্টছ একাডেমীত ৰাষ্ট্ৰীয় হিন্দী দিৱস উদযাপন কৰা হয়। এই উপলক্ষে মৰিগাঁও জিলাৰ শিক্ষাৰ্থীসকলৰ মাজত হিন্দী দিৱসৰ সৈতে সংগতি ৰাখি চিত্ৰাংকন প্ৰতিযোগিতা, হিন্দী হাতৰ আখৰ লিখাৰ প্ৰতিযোগিতা আৰু হিন্দী ভাষণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত 150ৰো অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এক সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হয়, য'ত জাগিৰোডৰ উদীয়মান কণ্ঠশিল্পী ইন্দ্ৰাণী দত্ত আৰু ৰাখী কোঁৱৰে গীত পৰিৱেশন কৰাৰ লগতে তনুশ্ৰী চঞ্চল আৰু আইমেন আনোৱাৰ হুছেইনে নৃত্য পৰিৱেশন কৰে। আনহাতে বিভিন্ন প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হিন্দী শিক্ষক তথা ৰাষ্ট্ৰভাষা হিন্দী মহাবিদ্যালয়ৰ জাগিৰোড কেন্দ্ৰৰ সচিব বিমল কাকতি, অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ জ্যেষ্ঠ হিন্দী প্ৰচাৰক তথা জাগিৰোড হিন্দী মাধ্যমিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক বদ্ৰীনাথ পাণ্ডে, লগতে অন্যান্য কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ছাত্ৰ ছাত্ৰীসকলক পুৰস্কাৰ হিচাপে মানপত্ৰ, ট্ৰফি, কিতাপৰ টোপোলা আৰু কলম উপহাৰ হিচাপে আগবঢ়ায়। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বাবাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।